সো হে ব্ৰাদাৰ সো যোৱাকালি মই এটা ভিডিঅ' পেলাইছিলোঁ ভিডিঅ'টোত আছিলে তোমাৰ মই 1 উইক কাম কৰোঁ এসপ্তাহ কাম কৰি মই কেইটকা কমালোঁ কেইটকা পালোঁ তাৰ এটা সৰু মৰু চিৰিজ এটা মানে এসপ্তাহ কাম কৰি মই বনাই সৰু চিৰিজ এটা মানে ভিডিঅ' এটা মই বনাই কিনে প'ষ্ট কৰিলোঁ ইউটিউবত তো সেই ভিডিঅ'টো চাই কিছুমানে মোক ইনষ্টাগ্ৰামত DM কৰিছে আৰু কিছুমানে ফোন নম্বৰ পাই গৈছে ক'ব পাই গৈছে নাজানো বাৰু তো ফোন কৰি কিনে মোক কৈছে যে ব্ৰ এইবোৰ কি দেখাইছ তই এইবোৰ কি ভিডিঅ' বনাইছ তই কি জনাব বিচাৰিছ চ' একচুৱেলি মই সেইটো কাৰণে এই ভিডিঅ'টো বনালোঁ যে মই কি জনাব বিচাৰিছোঁ এটা এটা ডাঙৰ প্ৰশ্ন হৈ গৈছে তোমালোকৰ বাবে কাৰণ ভিডিঅ'টো মই নিদিয়াকৈও থাকিব পাৰিলোঁ হয় মই নিদিলেও মোৰ একো নহ'লে হয় বা মই নজনাওঁ বুলি মই যদিও কাৰো কৰি আছোঁ কামটো মই যদিও কামটো কৰি আছোঁ মই তোমালোকক নজনাওঁ বুলি ক'লেও মই নজনাকৈও থাকিব পাৰিলোঁ হয় বাট মই কিয় সেই ভিডিঅ'টো পেলালোঁ তো তাৰ প্ৰশ্নটোৰ উত্তৰটো এইটো যে ব্ৰ মই এটা বেনিফিট বিচাৰিছিলোঁ সেই ভিডিঅ'টোৰ পৰা ঠিক আছে বেনিফিটটো এনেকুৱা ন ব্ৰ মই একচুৱেলি জনাব বিচাৰিছোঁ তোমালোকক যে মই আচলতে কি কাম কৰোঁ বা কি হয় মানে একচুৱেলিটো মোৰ ভেলুটো কি সঁচা কথা ক'ব গ'লে তাৰ কাৰণ তাৰ বেনিফিটটো মোৰ নহ'ব মানে তাত বেনিফিটটো যে মোক যদি কোনোবাই মানুহে গম পাই যায় যে মই কিবা এনেকুৱা ধৰণৰ কাম কৰোঁ তাত বেনিফিট মোৰ কি হ'ব বেনিফিটটো এইটো হ'ব যে যোনখিনি ল'ৰা ছোৱালী উঠি আহিছে নতুন প্ৰজন্ম সিহঁতি ইনফ্লুৱেঞ্চ হৈ গৈছে ধৰি লওক আৰ্টিষ্টৰ লাইফটো চাই কিনে আৰ্টিষ্ট বুলি মই নিজক কোৱা নাই এই ইনষ্টাগ্ৰামতে হওক বা তোমাৰ ছ'চিয়েল মিডিয়াত যিখিনি ইনফ্লুৱেঞ্চাৰ আছে সিহঁতি এটা লাইফ দেখায় আৰু সেই লাইফটো ৰিয়েলিটিটো গম নাপায় সিহঁতি ইনফ্লুৱেঞ্চ হৈ যায় ঠিক আছে মই সেইটো কাৰণে মই জনাব বিচাৰিছোঁ যে ব্ৰ আচলতে মই যেতিয়া সংগীত কৰিছিলোঁ মই এটা সৰু ঘৰৰ ল'ৰা হয় সাধাৰণ ঘৰৰ ল'ৰা হয় চ' মোৰ সৰুৰ পৰা মন আছিলে যে মই গান কৰোঁ মই আৰ্টিষ্ট লাইনত যাম কিবা এটা হ'ম বুলি মোৰ মন আছিলে চ' যিহেতু জানা যে সাধাৰণ ঘৰৰ ল'ৰা মানে আৰু জানাই পইচা পাতিৰ বহুত প্ৰব্লেম চ' সিহঁতি নিজৰ এক্সপেঞ্চিভবিলাক যিবিলাক থাকে টকা পইচা ধৰি লোৱা কাপোৰ কানিয়ে হওক বা মোবাইলৰ ৰিচাৰ্জেই হওক সেই পইচাখিনি নিজে এফৰ্ড কৰিব লাগে কাৰণ ফেমিলিৰ পৰা সিমানখিনি ছাপৰ্ট নাপায় কাৰণ ফেমিলি মানে জানাই আৰু আৰ্থিক অৱস্থা বৰ ভাল নথকাৰ কাৰণে ঘৰটো চলিবলৈ কিমান প্ৰব্লেম হৈ যায় চ' মোৰ নিজৰ সৰুৰ পৰা মোৰ নিজৰ যিখিনি মানে নিজৰ পাৰ্চনেল দৰকাৰী বস্তুবিলাক থাকে কাপোৰ কানিয়ে হওক বা মোৰ মোবাইলৰ ৰিচাৰ্জেই হওক বা মোক ক'বালৈ যোৱা খৰচবোৰেই হওক সেই পইচাখিনি মই নিজে এফৰ্ড কৰিব লাগে চ' গান যে কৰিম যে গানত মানে যে মোক যে কোনোবাই যে ছাপৰ্ট কৰিব পাৰিব তেনেকুৱা ধৰণৰতো পৰিস্থিতি আমাৰ মানে ফেমিলিৰ পৰা নাছিল তাত ফেমিলিৰ ভুল নাই কাৰণ পৰিস্থিতি তেনেকুৱা আছিল চ' মই গান কৰিবলৈ যেতিয়া মোৰ মনটো জাগিলে তো পইচা পাতি প্ৰথম কথা পইচা পাতি আহে তো গানটোতো ওপৰে ওপৰে পৰি নাযায় ন চ' মই পইচা পাতিটো মই ব্যৱস্থা কেনেকৈ কৰিম চ' উপায় এটাই থাকে যে মই কাম কৰিব লাগিব পইচাৰ কাৰণেতো কাম কৰিবই লাগিব ন নহ'লে চুৰ কৰিব লাগিব কাম কৰিব লাগিব নহ'লে চুৰ কৰিব লাগিব চ' চুৰ কৰিব নোৱাৰোঁ কাৰণ চুৰ কৰিবলৈ সৰুৰ পৰা মায়ে নিশিকালে বা দেউতাই নুবুজালে যে পইচা কমোৱাৰ ৰাস্তা চুৰ কৰিলে হয় বুলি চ' মই ইমানে জানো যে পইচা যদি লাগে কাম কৰিব লাগিব চ' মই কাম বিচাৰিলোঁ তো কাম কৰি কিনে যি কাম কৰিছিলোঁ সেই পইচাৰে মই মিউজিক কৰিব চিন্তা কৰিলোঁ আচলতে মই ৰেপ কৰাই নাছিলোঁ মই ৰেপাৰতকৈ আগত মই ৰেপ কৰাৰ আগতে মই গানহে লিখিছিলোঁ মই ৰেপাৰ হ'ম বুলি কেতিয়াও ভাবাও নাছিলোঁ মই সৰুতে একচুৱেলি কোনো জন্মৰ পৰাই একচুৱেলি ৰেপাৰ হ'ম বুলি কোনো নাভাবে বা গায়কেই হ'ম বুলি নাভাবে বা চিটুৱেশ্যনবিলাকে বনাই গৈ থাকে কৈছোঁ ন চিটুৱেশ্যনবিলাকে ৰাস্তা দি গৈ থাকে চ' ৰাস্তা পাই গৈ থাকে মানে মানুহবোৰে চ' সৰুতে প্ৰথমত মই একচুৱেলি শ্বাহৰুখ খানক বহুত চাইছিলোঁ মানে শ্বাহৰুখ খানৰ ভিডিঅ' খুব চাইছিলোঁ আৰু শ্বাহৰুখ খানৰ নিচিনা মানে একচুৱেলি হিৰ' হ'বলৈ মোৰ মন আছিলে এক্টিঙৰ কিৰা লাগি গৈছিলে বাট সিমানখিনি ডাঙৰ লেভেললৈ যাবলৈ মানে নাছিল আৰু ব্যৱস্থা নাছিল চ' মই সেইটো বাদ দিলোঁ তাৰপাছত মই গান লিখিব আৰম্ভ কৰিলোঁ হানি সিঙক শুনি কিনে গান লিখিব আৰম্ভ কৰিলোঁ তাৰ নিচিনা গান চান লিখিলোঁ কমাৰ্চিয়েল ছং লিখিলোঁ কুসুম কৈলাশক শুনি কিনে কুসুম কৈলাশৰ নিচিনা গান লিখিলোঁ মোৰ আগৰ চেনেলটো ইটছ দিনেশ চেনেলটোত প্ৰথম ভিডিঅ'টো যোনটো আছিলে আগত একদম সেইটো আছেনে নাই নাজানো এতিয়া যোনটো চেনেল অনাৰ মানে এতিয়া মইতো নহয় সেই চেনেল অনাৰটোৱে এতিয়া ডিলিট কৰি দিলে নে কি কৰিলে মই সেইটো গম নাপাওঁ বাট সেই গানটো আছিলে অ' গাৰ্ল তুমি বৰ ধুনীয়া অ' গাৰ্ল তুমি মৰমীয়া তাৰপাছত এনেকুৱা টাইপৰ গানবিলাক মই লিখিছিলোঁ যেনেকৈ কৃষ্ণ কলীয়া নহ'লো মই
1600 গোপীক নচাবলৈ এনেকুৱা ধৰণৰ গানবিলাকহে লিখিছিলোঁ তো সেনেকুৱা ধৰণৰ গানবিলাক যেতিয়া মই উলিয়াম বুলি ভাবিলোঁ তেতিয়া গম পালোঁ যে সেনেকুৱা ধৰণৰ গান উলিয়াবলৈ বম পইচা লাগে ধৰি লোৱা তোমাৰ মিউজিকে হওক তোমাৰ ভিডিঅ'গ্ৰাফি হওক তোমাৰ গোটেইখিনিৰ খৰচ তোমাৰ কমচে কম ধৰি লোৱা 30-40,000 এটা দৰকাৰ হৈ যায় অকল মিউজিকটো যদি কৰিবলৈ যোৱা তেনেহ'লে মিউজিক চব মিক্স মাষ্টাৰ এভৰিথিং কৰি কিনে তোমাৰ 20,000 চামথিং গুচি যায় চ' সিমান টকা এটা মানে মোৰ কাৰণে পোৱাটো মানে বহুত ডাঙৰ কথা আছিলে সেইটো সময়ত চ' মই চিন্তা কৰিলোঁ গানটো কৰিব লাগিব তো মই গম পালোঁ যে তাতকৈ কম পইচাত মানে কাম কৰা এটা উপায় আছে সেইটো হৈছে ৰেপ ছং হিপ হপ গানটোত মানে তোমাৰ মানে বৰ বেছি খৰচ নাথাকে তোমাৰ মিনিমাম তোমাৰ 7,000-8,000 চামথিঙত মানে তোমাৰ ধৰি লোৱা এটা গান বনি যায় আৰু সেইটো সময়ততো মই এফৰ্ড কৰিব পাৰিম 8,000 এটা ধৰি লওক কাম কৰিম এমাহ কাম কৰিম এমাহত মই যিটো পইচা পাম সেই পইচা দি কিনে ধৰি লওক এটা গান বনাব পাৰিম সিমানখিনি এফৰ্ড কৰিব পাৰিম এমাহত কিন্তু মই 20,000 এটা মই নোৱাৰোঁ কাৰণ মোক জবটো মই নাপাওঁ আৰু মই যদিও শ্বপিং মল এইবোৰ মাৰ্ট চাৰ্টবিলাক থাকে এইবোৰত যদি মই কাম কৰিবলৈ যাওঁ তো মোক 12 ঘণ্টা ডিউটি কৰিলে কিমান টকা দিব 10,000-12,000 চামথিং দিব তো 12 ঘণ্টা ডিউটি কৰিব লাগিব চ' নিজেও সময় নাপাম চ' সেইবোৰতো কৰিব নোৱাৰোঁ আৰু বৰ বেছি ভেকেঞ্চিও পোৱা নাযায় সেইবোৰ কামত আৰু গভৰ্ণমেণ্ট জবৰতো আশাই বাদ দিয়া দি ৰাখিছোঁ এক্সাম কিছুমান কিন্তু পোৱাতো সম্ভাৱনা নাই চ' উপায় নাথাকে চ' সেইটো কাৰণে মই কি কৰিলোঁ মই সেই বহুত ধৰণৰ কাম কৰিলোঁ হাজিৰা কৰিলোঁ ৰঙৰ কাম কৰিলোঁ মিস্ত্ৰী যোগালিও কৰিলোঁ পেইণ্টিং কাম কৰিলোঁ ঠিকাদাৰো হ'লোঁ মেইন কি কয় লেবাৰ ছাপ্লাই কাম কৰিলোঁ বহুত কিবা কিবি এনেকুৱা ধৰণৰ কাম কৰি পইচা পাতি গোটাই মেলি কিনে গান কৰি আছিলোঁ মানে এইবিলাক বহুত ধৰণৰ কাম কৰি আছিলোঁ লাইফত চ' সেইবোৰ পইচা দি কিনে মই গান কৰিব আৰম্ভ কৰিলোঁ তাৰপিছত চেনেলটো মোৰ মনিটাইজ হ'ল যেতিয়া মই চেনেলটোৰ পৰা পইচা পাব যেতিয়া আৰম্ভ কৰিলোঁ তো সেই পইচা দি কিনে মই বৰ বেছি পইচা পোৱা নাছিলোঁ মই মেক্সিমাম তোমাৰ 10,000 পৰা 20,000 ভিতৰত পাইছিলোঁ মানে ধৰি লওক 10,000 পৰা 20,000 ভিতৰতে মই পইচাটো পাই থাকোঁ প্ৰতি মাহে বা পাইছিলোঁ এতিয়াতো নাপাওঁ তো সেই পইচা দি কিনে মই কি কৰোঁ মান্থলি যেতিয়া আকৌ মোৰ টাইম আহে এমাহতো এটা গান দিব লাগে বা দুমাহৰ হ'লেও এটাতো গান দিবই লাগিব চ' যিখিনি পইচা আহে সেই পইচাখিনি আকৌ মই গানতে লগাব লাগে মোৰ নিজৰ এক্সপেঞ্চিভবিলাক খৰচ হৈ মেলি যিটো আছে মানে বা কেতিয়াবা মোৰ নিজৰে পইচা পাতি ধৰি লওক মোৰ নিজৰ চলিবৰ কাৰণে পইচাটো নহয় ধৰি লওক মোক ক'ৰবালৈ যাব লাগে বাইকত তেলৰ পইচাই হওক বা খোৱা বোৱা হওক এমাহলৈকে মোৰ নিজৰ এটা খৰচ থাকে সেই খৰচবিলাক উঠাই মেলি এটা গান যেনে তেনে কৰিব পাৰোঁ তো মই ছেভিং কৰিবলৈ নোৱাৰোঁ বিকজ মই গান দিবই লাগিব কাৰণ তোমালোক মানে ফেন্স বুলি নকওঁ আৰু যিসকলে মোক শুনে সেইসকল ৰখি থাকে চ' মই থ'বলৈ নোৱাৰোঁ মই যিটো পইচা পাওঁ সেইটো আকৌ তাতে খৰচ কৰোঁ আৰু মই খৰচ কৰি থাকোঁ মানে গানৰ পইচা মই গানতে লগাই থাকোঁ সেনেকুৱা চলি আছিলে তাৰপিছত হঠাৎ কি হৈ গ'ল মোৰ চেনেলটো এতিয়া সেইটো নোহোৱা হৈ গ'ল কাৰণ মোৰ চেনেলটো এতিয়া শেষ হৈ গ'ল মোৰ লগত সেই চেনেলটো নাইকিয়া তো যিটো পাইছিলোঁ যিটো কৰি আছিলোঁ সেইখিনিও কৰিবলৈ নোৱাৰা অৱস্থা হৈ গ'ল চ' এতিয়াতো মই কান্দি থাকিতো লাভ নাই ন এতিয়া মইতো ভাবি থাকি লাভ নাই ন আৰু এতিয়া মই যদি কিবা এটা যদি ডাঙৰ বিজনেছ কৰিম বুলি কওঁ মোক কৰিব ইচ্ছা আছে বাৰু বিজনেছ কৰিম বুলি ক'লে মানে আৰ্থিকভাৱে মোক কোনোবাই ছাপৰ্ট কৰিবলৈতো মানুহ থাকিব লাগিব ছাপৰ্ট কৰিব লাগিব ঠিক আছে নাই তো ছাপৰ্টৰ দৰকাৰ বাৰু ছাপৰ্ট মই বিচাৰি নুফুৰোঁ বাৰু মই নিজে কিবা এটা হৈ যাম মই কথাটো কৈছোঁ আৰু যে ছাপৰ্ট কৰিবলৈ হ'লেও ধৰি লওক পইচাটো লাগিব পইচাটোতো কোনোবাই দিব লাগিব ন চ' পইচা পাতি দিবলৈ বা তেনেকুৱা ধৰণৰ মই ফেমিলিৰ পৰা বিলং নকৰোঁ যে মোৰ দেউতাৰ বহুত টকা আছে মোক দি দিছে বোলে 10 লাখ টকা যা দিনেশ তই কিবা এটা কাম কৰ হয় নাই কিন্তু সেইবুলি মই দেউতাক কেতিয়াও মই বেয়া নাপাওঁ কাৰণ ভাই নাই বাবে বা যি আছিলে যিমান পাৰিছিলে সিমানখিনি কৰিলে ইমান ডাঙৰ কৰিলে যে আজি মই কাম কৰি কিনে খাব পাৰিছোঁ কাম কৰি কিনে কমাই কিনে জীয়াব পাৰিছোঁ জীয়াইতো ল'ম জিন্দগীত কি আছে টেনশ্যনটো নাইকিয়া যেনেকৈ হ'লেও কাম কৰিব পাৰোঁ ভাই হাৰ্ড কামো কৰিব পাৰোঁ সৰু কামো কৰিব পাৰোঁ চ' সেইটোৱে কথা যে পঢ়ি শুনি কিনে ধৰি লওক বৰ বেছি পঢ়াও নাইকিয়া যে কিবা ডাঙৰ জব পাম আৰু যিমানখিনি পঢ়িলোঁ সিমানখিনিত মই কিবা এটা জব পাবৰ কাৰণে মোৰ নিচিনাতো বহুত মানে ধৰি লোৱা নিবনুৱা বহি আছে ঠিক আছে তো চাকৰিও নাই গভৰ্ণমেণ্ট জবো নাইকিয়া বৰ বেছি তো এতিয়া মই হাতে মানে হাত চাত মানে পেলাই মেলি বহি থাকিলেতো হ'ব আৰু ন এতিয়া মই ঘৰত এইটো বয়সলৈকে মই যদি বহি থাকোঁ তো হ'ব চ' সেইবোৰে কথা সেইটো কাৰণে মই এইবোৰ ভিডিঅ'টো তোমাক এইটো কাৰণে দিলোঁ যে তোমালোকেও যদি কোনোবাই চাই ভিডিঅ'টো তো তোমালোকে বুজি যোৱা যে ব্ৰ কামটো কৰিবই লাগিব ন আজি হয়তো মই এইটো কাম কৰিছোঁ কালি পৰহি মই ৰেপাৰ আছিলোঁ তাৰ আগতে চোৱা এইটো মই মহাবতকা চৰ্বত নে কিবা দোকান এখন লগাইছোঁ গাহৰি ফাৰ্ম কৰিছিলোঁ খেতিও কৰি আছোঁ বৰ্তমান ফিটাৰ কৰিলোঁ মাজতে মই এতিয়া বৰ্তমান এইটো কাম কৰি আছোঁতো চ' বৰ্তমান এইটো
গৈ আছেতো তাৰপাছত ৰঙৰ কাম কৰিলোঁ ঠিক মেইন লেবাৰ ছাপ্লাই কৰিলোঁ হাজিৰা কৰিলোঁ নানা ধৰণৰ কাম কৰি আছোঁ তো সদায় দিন যে মই এইটোৱে কৰি থাকিম তেনেকুৱা ধৰণৰ কথা নহয় কিন্তু বৰ্তমান একো কাম নাইকিয়া যদি মই ঘৰত বহি থকাটো এইটো মানে মোৰ ভুল হ'ব একচুৱেলি মই মানে ঘৰত বহি থাকিলে মানুহে কি ভাবিব লাজ চাজ কৰিলে এইটো ভুল হ'ব চ' মই নতুন প্ৰজন্ম যোনখিনি উঠি আহিছে বা যিসকলে মোক চাইছে মই কৈছোঁ যে ব্ৰ তোমালোকে পাৰিবা কৰিবলৈ কিয় নোৱাৰিবা মোৰ চেনেলটো গ'ল মই আকৌ এটা চেনেল বনাম যেতিয়া মোৰ ভাল দিন আহিব ধৰি লওক মোৰ চিটুৱেশ্যনটো আকৌ ভাল হ'ব এতিয়া মোৰ তেনেকুৱা চিটুৱেশ্যন নাইকিয়া বিকজ মই এতিয়া যিখিনি পইচা পাওঁ মোৰ ৰেছপঞ্চিবিলিটি কিছুমান আছে সেই ৰেছপঞ্চিবিলিটিখিনি মই কমপ্লিট কৰিব লাগে আৰু মই নিজে চলিব লাগে চ' মই নতুন এটা চেনেল বনাবৰ কাৰণে বহুতখিনি মোৰ আকৌ কষ্ট হ'ব চ' মই এইটো কোৱা নাই যে মই আকৌ চেনেল নবনাওঁ মই চেনেল বনাম কিন্তু যেতিয়া ভাল হ'ব তেতিয়া মই বনাম চ' সেই বুলি যে এতিয়া মোৰ ভাল দিনটো আহিব বুলি মই বহি থাকিলে যে মোৰ ভাল দিন নাহিব ন চ' মইতো কাম কৰিবই লাগিব ন চ' এতিয়া বৰ্তমান মই এইটো কাম পাইছোঁ তো এইটো কামেই কৰিছোঁ ইয়াতকৈ ভাল যদি কোনোবাই মোক কিবা কাম দিয়ে তেনেহ'লে মই সেইটো কাম কৰিবলৈ যাম খালি কণ্টেক্ট কৰিবা মোক ক'বা যে দিনেশ দা এনেকুৱা কাম আছে মই কাম কৰা মানুহ হয় যিকোনো কাম ভাল কাম বেয়া কাম মই নাজানো তোমালোকে ভাল কাম বেয়া কাম হিচাপে তোমালোকে ডিচাইড কৰা চাগে চব কাম কৰোঁ খালি মই চুৰ নকৰোঁ মানে আৰু মই ইমানেই জানো যে ব্ৰ পইচা কমাবলৈ মানে কাম কৰিব লাগিব চুৰ কৰিবলৈ নালাগিব চ' সেইটোৱে ব্ৰ থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ বাবে ভাল লাগিলে মানে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো আগবাঢ়ি যাবলৈ মানে ছাপোৰ্ট কৰিব বুলি ক'বলৈ ক'ত বেয়া লাগে বাৰু কিবা মানে বেচেৰা টাইপ ফিল হৈ যায় বাট কৈছোঁ তেতিয়াও আৰু যে ছাপোৰ্ট কৰিব থেংক ইউ